নমস্কাৰ বন্ধুসকল, আজি আনটো ষ্টৰী মাজলৈ আপোনালোকে প্ৰথমে আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ৰাজ এতিয়াও ৰৈ আছে। যোৱা ৭ বছৰ ধৰি প্ৰতি দেওবাৰে আবেলি তেওঁ গুৱাহাটী দীঘলীপুখুৰী পাৰত বহি থাকে। আগৰ দৰে এতিয়া পখিলা নুৰুৱায়, কেৱল চকুহাল মুদি বতাহত বিচাৰি ফুৰে ৰীমাৰ হাঁহিৰ শব্দ। ২০১৫ চনৰ সেই দেওবাৰটোৰ কথা। ৯ বছৰ পাৰ হৈ গ'ল, কিন্তু ৰাজৰ মনৰ পৰা সেই দিনটো মচ হোৱা নাই। এতিয়া তেওঁ জে.বি. কলেজৰ ৩য় বৰ্ষৰ ছাত্ৰ। কবিতা লিখে, গান গায়, কিন্তু মাক-দেউতাকৰ সপোন আছিল তেওঁ চৰকাৰী চাকৰি কৰক। দীঘলীপুখুৰী পাৰত বহি ৰাজ এদিন কবিতা লিখি আছিল। এটা শব্দ বিচাৰি পোৱা নাছিল। এনেতে এটা মিঠা মাতেৰে ক'লে, শব্দটো হ'ল বিষাদ। তুমি প্ৰকৃতিৰ সৈতে মনৰ মিলন ঘটাব খুজিছা, কিন্তু মনত বিষাদ আছে। ৰাজ চাই ৰ'ল। ৰীমা ৰঙা চাদৰ আঁচলত দীঘল দীঘল কেশ ৰাখি বতাহত উৰি আছে। তেওঁৰ পাছতেই ৰীমাই হাঁহিলে। সেই হাঁহি যেন দীঘলীপুখুৰীৰ পানী ঢৌ তুলি দিছে। সেইদিনাৰ পৰা ৰাজ আৰু ৰীমাৰ মাজত এটা অদেখা সূতাৰ বান্ধোন হ'ল। ৰীমা কটন কলেজৰ ছাত্ৰী, সাহিত্যৰ ছাত্ৰী। দুয়োৰে মাজত কথা হয়, কবিতা হয়, কিন্তু প্ৰেম হ'বলৈ সময় ল'লে। মাহটো পাৰ হ'ল, ৩ মাহ পাৰ হ'ল। ৰীমাই কলেজৰ বাৰ্ষিক অনুষ্ঠানত শকুন্তলা নাটকত অভিনয় কৰিব। ৰাজক বিশেষ আমন্ত্ৰণ। ৰাজ গ'ল। ৰীমাই যেতিয়া মঞ্চত শকুন্তলাৰ চৰিত্ৰত তোষৰ অভিনয় কৰি আছিল, ৰাজৰ চকুৰ পৰা পানী ওলাই আহিল। নাটকৰ পাছত ৰাজে ৰীমাক ক'লে, তুমি নাটকত অভিনয় কৰি আছিলা, মই সঁচা জীৱন দেখিলোঁ। ৰীমাই মূৰ দাঙি চালে। তুমি মোৰ শকুন্তলা হ'বানে? ৰাজে কোনো উত্তৰ নিদিলে। কিন্তু তাৰ পাছত দেওবাৰ দীঘলীপুখুৰী পাৰত ৰাজে এখন কাগজত ৰীমাৰ হাতত দিলে। তাত লিখা আছিল, ৰীমা, তুমি যদি শকুন্তলা, মই হ'ব খোজো দুষ্মন্ত, কিন্তু মই কেতিয়াও তোমাক পাহৰি নাযাম। সেইদিনা দুয়ো প্ৰথমবাৰ বাবে হাতত হাত ল'লে। ৰীমাৰ হাতত ৰাজৰ হাতৰ মুঠি অতি কোমল। অতি বিশ্বাসেৰে ৰাজে অনুভৱ কৰিলে, জীৱনত এই মুহূৰ্তৰ বাবে অপেক্ষা কৰি আছিল। কিন্তু জীৱন সপোনৰ দৰে নহয়। ৰাজৰ দেউতাকে তেওঁৰ বাবে বিয়া থিৰ কৰিলে। এটা চহকী ঘৰৰ ছোৱালী। ৰাজে মাক-দেউতাকক ৰীমাৰ কথা ক'লে। দেউতাকে গম্ভীৰ মাতেৰে ক'লে, তুমি পাছত বুজিবা, প্ৰেমে সংসাৰ নচলে। ৰাজে ভাঙি পৰা মনেৰে ৰীমাক লগ কৰিব বিচাৰিলে। কিন্তু সেই দেওবাৰে ৰীমা দীঘলীপুখুৰী পাৰত নাছিল। পিছৰ দেওবাৰো নাছিল। এমাহ পাৰ হৈ গ'ল। ৰাজে চিঠি লিখে, মেছেজ দিলে, কিন্তু ৰীমাৰ কোনো সঁহাৰি নাছিল। অৱশেষত এদিন ৰাজ ৰীমাৰ ঘৰ ওচৰ পালেগৈ। কিন্তু ওচৰ চুবুৰীয়াৰ পৰা গম পালে ৰীমাৰ বিয়া হৈ গৈছে। মাক-দেউতাকে বৰ ঘৰত বিয়া দিছে। ৰীমা এতিয়া ডিব্ৰুগড়ত থাকে। ৰাজ যেন খোজতে ৰৈ গ'ল। তাৰ পাছৰ ৭ বছৰ তেওঁ চৰকাৰী চাকৰি পালে। কিন্তু প্ৰতি দেওবাৰে আবেলি তেওঁ দীঘলীপুখুৰী পাৰত বহি থাকে এটা আশাত, ৰীমা জানো এবাৰ আহে। এদিন ৰাজৰ মোবাইলত ফোন আহিল, অচিনাকি নম্বৰ। হেল্ল' কওঁতেই ওপৰৰ পৰা মাতটো আহিল, ৰাজ, মই ৰীমা। দীঘলীপুখুৰী পাৰত আছোঁ। ৰাজৰ বুকুখন জপৰ কৰি উঠিল। তেওঁ দৌৰি গ'ল। দীঘলীপুখুৰী পাৰত দেখা পালে ৰীমা। সেই একেখন ৰঙা চাদৰ মেৰাই। কিন্তু এতিয়া চাদৰখনৰ ৰং কমি গৈছে। ৰীমাৰ মুখত সেই আগৰ হাঁহি নাই। ৰীমাই ক'লে, ৰাজ, মই তোমাক বহুত দিন বিচাৰি আছোঁ জানানে। মোৰ বিয়া হৈছিল, কিন্তু মোৰ স্বামী এটা দুৰ্ঘটনাত মৰি গ'ল। মই এতিয়া অকলশৰীয়া। কিন্তু মই তোমাক বিচাৰি অহা নাই কেৱল তোমাক ক'বলৈ যে সেইদিনা তোমাক এৰি যোৱা মোৰ ভুল আছিল। মই তোমাৰ মাক-দেউতাকৰ কথা নুশুনি তোমাৰ লগত
কথা ক'ব লাগিছিল, যুঁজ দিব লাগিছিল। ৰাজৰ চকুৰ পৰা নিজৰিতে পানী বৈ আহিল। তেওঁ ক'লে, 7 বছৰ ধৰি মই এই দীঘলীপুখুৰী পাৰত বহি আছো, এই এটা মুহূৰ্তৰ বাবে। ৰীমাই সুধিলে, এতিয়া? ৰাজে ৰীমাৰ হাতত ধৰিলে, ক'লে, এতিয়া মই তোমাক এৰি নাযাওঁ। প্ৰেমত পলম হয়, কিন্তু অসমাপ্ত নাথাকে। আহা আমি নতুনকৈ আৰম্ভ কৰোঁ। সেই আবেলি দীঘলীপুখুৰী পাৰত সূৰ্যটো অস্ত যাব ধৰিলে। কিন্তু ৰাজ আৰু ৰীমাৰ মাজত এটা নতুন পোহৰ উদয় হ'ল। 7 বছৰ পাছত সেই অসমাপ্ত কবিতাটো সম্পূৰ্ণ হ'ল। বন্ধুসকল, ষ্টৰিটো শুনি ভাল পালে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এনেধৰণৰ ষ্টৰি কাহিনী।